চুতৰে শেষতে সৰু বনি বহাগে আকৌ পালেহি বহাগে আকৌ পালেহি বিহু বিহু লাগিছে গান আমি অসমীয়া সৰু ভনী মূৰতে পাগে মৰা বিহু মাৰি থাকিব মোৰ ভনী ঐ বিহু মাৰি থাকিব আমাৰ অসমীয়া বাপতি সাহোন বহাগ বিহু নিচেই সমাগত চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেভেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে আমাৰে বহাগৰ বিহুটিৰ কথা। গতিকে সকলোৰে মন সাতখন আঠখন আমি লোকবাদ্য শিল্পীসকলৰো তেনেকৈ ঢলত এচাপৰ মাৰিবলৈ বা পেঁপাটো একলি বজাবৰ কাৰণে আমাৰ মন যায়। গতিকে নাচনীসকলো সেইমতে এপাক নাচিবৰ কাৰণে মন যায়। কুলি কেতেকীৰ মাত শুনাৰ লগে লগে নতুন বসন্ত কোঁহপাত ওলোৱাৰ লগে লগে সকলোৰে মন ৰাইজাই কৰে। সকলোৱে বিহুত এতিয়া মগ্ন হৈছে। গতিকে সকলোৱে এই বিহু এপাক নাচিবৰ কাৰণে মন কৰে আৰু লগতে ৰঙালী বিহুৰ সকলোলৈকে আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৰে নতুন এই বিহুৱে নতুন বছৰটো সকলোৰে কাৰণে শুভকামনা জনাইছোঁ আৰু সকলোৰে মন আনন্দৰে ভৰি পৰক এইখিনিকে কামনা কৰিছোঁ। আপুনিতো গোপালনৰ লগতো জড়িত? হয়, নিশ্চয়। মই আমাৰ 1985 চন মানতে আমাৰ যি আমাৰ অসমত নিয়োগৰ ক্ষেত্ৰত যিটো আমাৰ সমস্যা দেখা দিছিলে, আমাৰ এইটো কি বুলি কোৱা হ'ব, মানে আমাৰ নিবনুৱা সমস্যা দেখা দিছিলে। ঠিক তেতিয়াৰ আমি নিজে কিবা এটা স্বনিৰ্ভৰশীল হ'বৰ কাৰণে কিবা এটা কৰাৰ প্ৰয়াস কৰিছিলোঁ আৰু তেতিয়া আমাক DICৰ ফালৰ পৰা প্ৰথম মই লোন লৈছিলোঁ গৰু পুহিবৰ কাৰণে। তেতিয়া 92 চন আছিলে খুব সম্ভৱ। 92 চনতে মই প্ৰথম লোন লৈ পেলাই গৰু কিনি গৰু পালন কৰিছোঁ আৰু তেতিয়াৰ পৰা গৰু পুহিয়ে আছোঁ আৰু গৰু পুহি বৰ্তমান গৰু পালনৰ জৰিয়তেই মই পৰিয়াল পোহপাল দিছোঁ আৰু এনেদৰে আগবাঢ়ি আছোঁ। আৰু বিহুৰ লগত কেতিয়াবা জড়িত? বিহুৰ লগত মই মানে 1983 চন মানৰ পৰাই মোৰ মানে মনত আছে। তেতিয়াই মই প্ৰথম প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছোঁ স্কুলত 1983 চন মানত। তেতিয়াৰ পৰা মই ঢোল বজাই আছোঁ। মেট্ৰিক পৰীক্ষাত এটা ডাঙৰ কথা, মই মেট্ৰিক পৰীক্ষাত ফেইল কৰিছোঁ। কিন্তু মোৰ ইমানেই ঢোল প্ৰতি, তেতিয়া বহাগ বিহুৰ সময়তে আমাক মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়ে বহাগ বিহুৰ সময়ত। গতিকে প্ৰথম ফেইল কৰিলেও মোৰ মানে ঢোলটো ইমানেই আগ্ৰহ, মোক মানে ঘৰত গালি পাৰিছে, মই কিন্তু ঢোল বজাই আছোঁ। ৰিজাল্ট ওলাইছে ইফালে, কিন্তু মই ঢোল বজাই আছোঁ। মোৰ ৰিজাল্ট বেয়া হৈছে সেইবাৰ, তাৰপিছৰ বাৰ পাছ কৰিছোঁ। যি হওক, গতিকে মানে কি ঢোলটোৰ প্ৰতি এনেকুৱাই হেঁপাহ, মানে বুজাব নোৱাৰোঁ। গতিকে সেইটো বজাই আছোঁ আজি পৰ্যন্ত বজাই আছোঁ আৰু পৰালৈকে বজাই যাম বুলি ভাবিছোঁ। আৰু যিমান পাৰোঁ আমি নৱপ্ৰজন্মক শিকাই যাম। আৰু ঢোলেই নহয়, আমি মোৰ চোতালতে আমাৰ সত্ৰ নামঘৰ, গতিকে আমি শংকৰী সংস্কৃতিৰ লগত জড়িত। গতিকে শংকৰী সংস্কৃতিৰ যিখিনি খোলবাদ্য হওক, তালবাদ্য হওক বা নৃত্য হওক বা আমাৰ সত্ৰীয়া সংস্কৃতিৰ যি ভাওনা, অমৰ সৃষ্টি গুৰুজনাৰ, গতিকে এই ভাওনাৰ লগতো মই জড়িত হৈ আছোঁ। মই ভাওনাৰ এগৰাকী অভিনয় শিল্পী। লগতে ভাওনাখন এখন আমি পূৰ্ণাংগ পৰ্যায়ত পৰিচালনা কৰিব পৰাকৈ ঈশ্বৰে আমাক সেইকণ শক্তি দিছে। আমি সেইখিনি নৱপ্ৰজন্মক দি যাবৰ কাৰণে সদায় চেষ্টা অব্যাহত ৰাখিছোঁ। কলিয়াবৰত বিভিন্ন জেগাত আমি এই ভাওনা কাৰণে শিল্পী আমি সৃষ্টি কৰিছোঁ নৱপ্ৰজন্মৰ। গতিকে এইখিনিৰ কাৰণে আমি সদায় লাগি আছোঁ। তাৰ মাজতে কৰ্মময় জীৱনতো নিজৰ কৰ্ম কৰিবই লাগিব। কৰ্ম কৰাৰ বাদেও আমি এই শংকৰী সংস্কৃতি হওক বা আমাৰ বাপতি সাহোন বিহুৰে হওক, এই দুইটা সংস্কৃতিৰ লগতে আমি সদায় জড়িত হৈ আছোঁ আৰু হৈ থাকিম। হয়, বিশ্ব অভিলেখত আমি সৌভাগ্য, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি 2023 চনৰ 13 এপ্ৰিল তাৰিখে আমাৰ বিহুৱে আমাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। সেই প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা সেই বিশাল দলটিত ময়ো এগৰাকী ঢুলীয়া শিল্পী হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই সৌভাগ্যৱান হৈছোঁ। আৰু সেই বিহুৰ ঐতিহ্যত আমি যি অংশগ্ৰহণ কৰোঁতে আমাক মাননি হিচাপে আগবঢ়াইছিলে 35,000 টকা। সেই পইচাটোৰে মই যিহেতু গোপালক, সেই পইচাটোৰে মই এজনী ধুনীয়া গাই কিনি আনিছিলোঁ। আৰু সেই গাই কিনি অনা
বিষয়টো মানে বাতৰিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাত তেখেতে যোৱা 2024 চনৰ 21 জুন তাৰিখে আহি জখলাবন্ধাত মোক লগ কৰি অনুপ্ৰাণিত কৰিছিলহি। আৰু তেখেতক মই মোৰ সেই গাইজনীৰ দৈ টেকেলি এটা উপহাৰ দিছোঁ। তেখেতে আগ্ৰহেৰে গ্ৰহণ কৰিছে আৰু মোক এই কৰ্মময় জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে অনুপ্ৰাণিত কৰিছে। তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।